সামাজিক মাধ্যমত আচলতে যিকোনো ভিডিঅ' আমি প্ৰচাৰ নকৰোঁ। মই চোৱা চিতা কৰোঁ, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, মই শ্মশানত থাকিয়ে ভগৱানে মায়ে দিছে মোক চব। মই নিজে একো নাজানো, মই পঢ়া লিখাও নাজানো, কিন্তু মা যিটো দিছে সেই শক্তিতে মই কৰ্ম কৰোঁ। যেনেকে মায়ে কয় তেনেকে ছাপোৰ্ট কৰোঁ। আৰু ল'ৰা ছোৱালী যাৰ নহয় তাক আমি বেছি পইচা পাতি আমি ডিমাণ্ড নকৰোঁ। আমি অকল ৰঙা কাপোৰ, নাৰিকল, জবা ফুল আৰু আপোনাৰ ধৰক 1 টকীয়া বা 11 টকা পইচা তাত দক্ষিণাটো দি পিনি তামোল পাণ দি পিনি টোপোলা বান্ধিব দিওঁ। আৰু এই বছৰত বান্ধিছে, অহা বছৰত তেখেতলোকৰ ল'ৰা ছোৱালী নিশ্চয় আমি দেখি পাম। আৰু তেনেকে বহুত ব্যক্তিক মই কৰিছোঁ, আৰু বহুত ব্যক্তি ল'ৰা ছোৱালী লৈ ইয়াত আহি ধূপ বন্তি জ্বলাইছে যে আমাৰ কামটো হৈছে। আৰু 2 নম্বৰ কথা, যিমান ডাঙৰ ভূত লাগক ক'ৰবাত ইউটিউব বা কিবা চেনেলত দেখাই থাকে বোলে ভূত সোমাইছে ঘৰত, তেনেকুৱাত যদি পাৰে ভগৱন্তৰ কৃপাত মোক মাতক, মই অকলে যাম আৰু অকলে গৈ পিনি এইবোৰ ঠাণ্ডা কৰি আহিম। কেলে আক্ৰান্তত পৰি যিসকল ব্যক্তি এতিয়া ইমান দুৰ্দশা হৈছে, আমাৰ ভিডিঅ'ৰ জৰিয়তে বহুখিনি উপকৃত হৈছে। বিভিন্ন অঞ্চলৰ ঠাইসমূহত আমি দেখাইছোঁ, আৰু সেই ঠাইসমূহলৈ মোৰ সতীৰ্থবৃন্দ হওক, মোৰ চিনাকি যিকোনো ভাল ভাল দাদাসকলে গৈ তেখেতলোকৰ ঘৰ নিৰ্মাণ কৰাৰ লগতে বয় বস্তুসমূহ দি তেখেতলোকক উদ্ধাৰ কৰিছে। আমি আজি উপস্থিত আছোঁ আমগুৰি শান্তিবনত উপস্থিত আছোঁ, আৰু শান্তিবনৰ এনে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিছোঁ। আচলতে এনে ভিডিঅ' কেতিয়াও আমি দিয়া নাই, আৰু আপোনালোকে কিমানটো বিশ্বাস কৰে অবিশ্বাস কৰে সেইটো আপোনালোকৰ ওপৰত কথা। সেইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয়। তেখেতে চোৱা চিতা কৰোঁ বুলি কৈছে। সন্তান নোহোৱা ব্যক্তিসকলক তেখেতে আহকচোন, সন্তান নোহোৱা ব্যক্তিসকলক তেখেতে সন্তান প্ৰাপ্তি হ'বলৈ তেখেতে সা সুবিধাখিনি কৰি দিয়ে। কিবা ভূত পেট লাগি থাকিলেও সেই ভূত পেটখিনি তেখেতে চব নাশ কৰিবলৈ পৰা তেখেতৰ শক্তি আছে। আপোনালোকে কি কৰে চোৱা চিতা? মই চোৱা চিতা কৰোঁ, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, মই শ্মশানত থাকিয়ে ভগৱানে মায়ে দিছে মোক চব। মই নিজে একো নাজানো, মই পঢ়া লিখাও নাজানো, কিন্তু মা যিটো দিছে সেই শক্তিতে মই কৰ্ম কৰোঁ। যেনেকে মায়ে কয় তেনেকে ছাপোৰ্ট কৰোঁ। আৰু ল'ৰা ছোৱালী যাৰ নহয় তাক আমি বেছি পইচা পাতি আমি ডিমাণ্ড নকৰোঁ। আমি অকল ৰঙা কাপোৰ, নাৰিকল, জবা ফুল আৰু আপোনাৰ ধৰক 1 টকীয়া বা 11 টকা পইচা তাত দক্ষিণাটো দি পিনি তামোল পাণ দি পিনি টোপোলা বান্ধিব দিওঁ। আৰু এই বছৰত বান্ধিছে, অহা বছৰত তেখেতলোকৰ ল'ৰা ছোৱালী নিশ্চয় আমি দেখি পাম। আৰু তেনেকে বহুত ব্যক্তিক মই কৰিছোঁ, আৰু বহুত ব্যক্তি ল'ৰা ছোৱালী লৈ ইয়াত আহি ধূপ বন্তি জ্বলাইছে যে আমাৰ কামটো হৈছে। আৰু 2 নম্বৰ কথা, যিমান ডাঙৰ ভূত লাগক ক'ৰবাত ইউটিউব বা কিবা চেনেলত দেখাই থাকে বোলে ভূত সোমাইছে ঘৰত, তেনেকুৱাত যদি পাৰে ভগৱন্তৰ কৃপাত মোক মাতক, মই অকলে যাম আৰু অকলে গৈ পিনি এইবোৰ ঠাণ্ডা কৰি আহিম। কেলে এইবোৰ ভূত প্ৰেত আজিকালি জীৱনত এইবোৰ নহয়। সঁচা কথা ক'বলৈ গ'লে হয়, এই যে চিপ লোৱা মানুহ যিটো কয় সেইটোহে মেইন দুষ্টপাতি হয়। চিপ লোৱা মানুহখিনিয়ে আমনি কৰে। আমনি কৰে। কেনেধৰণে আমনি কৰে? মই আপোনাক একদম ডাইৰেক্ট কৰিছোঁ আপোনাৰ মাধ্যমত। এই যিটো আপুনি ধৰক মানুহ এটা মৰি গ'ল, সি আপোনাক আমনি কৰে। শ্মশান, এতিয়া শ্মশানটোত কোনো মানুহ আমনি কৰিব নোৱাৰে শ্মশানৰ ভিতৰত, কিন্তু চিপ লৈ যি চুইচাইড কৰি মৰে, নিজৰ আত্মাটো নিজে সদগতি নাপায়। তাৰ সকামো নহয়, তাৰ ক'বলৈ সকাম নহয়, তাৰ কোনো ৰাইজ জ্বলাবও যাব নালাগে। তেনেকুৱা কোনো ৰাইজো নাযায়। আপুনি ভাল ভাল গাঁৱত চাব, ভাল ভাল মানুহে এইটো চেনেল চাই আছে, সঁচানে মিছা ক'ব, তাৰ চুইচাইড কৰা মানুহৰ লগত আমাৰ একো কানেকশ্যন নাথাকে। ভগৱান দিয়ে ভগৱানে লৈ যাব, লাগিলে বেমাৰ হওঁ আজাৰ হওঁ তেনেকৈ মৰি যাওঁ। কিন্তু তেনেকৈতো সেইখিনি ঘৰত যদি কিবা এটা অসুবিধা আছে, তেতিয়া আপুনি মোৰ লগত কণ্টেক্ট কৰক, মোক আহক, মোৰ ঘৰ আমগুৰি শান্তিবন, দেৱৰীয়া বজাৰ বুলি কয়। সেইটো কথা মই যদি ভাল কৰিব নোৱাৰোঁ, আপোনাৰ পৰা মই পইচা এটকাও নলওঁ। খালি তামোল গুৱা পাণ লগত আপুনি মোক প্ৰথম যাওঁতে এটা গামোচা আৰু প্ৰথম মোক পানী 1 বাল্টিং আপোনাৰ গেটৰ ওচৰত দিব লাগিব। এইটো কথা সত্য হয়। আৰু গংগা জল বুলি কয়, এই পানীটোত অকণমান ঢালি থ'ব লাগিব, মেইন কথা। সেইটো ভৰি ধুম, সেইটো ভৰি ধুই পিনি মই তেখেতলোকৰ ঘৰত পদধূলা দিম। যেতিয়া মই পদধূলা দি দিম, তেতিয়া মই গম পাই যাম যে সিহঁতৰ ঘৰত কি অসুবিধা আছে। মেইন কথা, অসুবিধাটো চাই পিনি মই নিজে কৰ্মত মই লাগি যাম। মই একো পইচাও নলওঁ, একো ডিমাণ্ড নকৰোঁ। যদি তেখেতলোকে মন আছে, খালি মই এটা কথা, দিন হাজিৰা কৰি যোৱা মানুহ, মোক 1100 বা 500 টকা তেখেতলোকে যদি দি দিয়ে ভগৱানৰ কৃপাত, মই সেইটোতে লৈ পিনি মই মঞ্জুৰ হ'ম। কেলৈ মোৰ ল'ৰা ছোৱালী আছে। মই ডিমাণ্ড নকৰোঁ, লাখ টকা দিয়ক বা 5,000 টকা দিয়ক। আপোনালোকে যদি বিশ্বাস কৰে, আপোনালোকৰ যদি সঁচাকৈ এনেধৰণৰ কামসমূহত বিশ্বাস আছে, তেন্তে আমাৰ এই দাদাজনৰ ওচৰত আপোনালোকে আহিব পাৰে। তেখেতে কৈছে 100% গেৰাণ্টি আছে, যিখিনি অসুবিধা আছে সকলো দূৰ কৰিব পৰা তেখেতৰ ওচৰত ব্যৱস্থা আছে। গতিকে লৈ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, মন্তব্য এটা আগবঢ়াব। আৰু কি ক'বা? মইতো এইটো কম, যিমান মানুহ শ্বেয়াৰ কৰে তেতিয়া মানুহে গম পাব যে এটা বা এটা, দুটা বা তিনিটা এনেকৈ মানুহক আপোনালোকে শ্বেয়াৰ কৰি থাকিব, তেতিয়া আমি গম পাম। আৰু যদি নেক্সট ইয়াত আহে তেতিয়া বিশ্বাসটো পাব। আজিও মই এটা কথা ক'ম আপোনাক, আপোনাৰ জাজিমুখ, দেৰগাঁও, নগাঁও, কাজিৰঙা, গোলাঘাট গোটেই কাম কৰি আহিছোঁ মই। ডেঞ্জাৰ কাম। মানুহ কয় বোলে মানুহে ফুট লগাই আহিছে, ইয়াত ফুট লগাইছে, এনেকুৱা কৰি পিনি বোলে কিবা কৰি আমাক চাই দিছে। সেইটো কাম নহয় আকৌ। আমি এনেকৈ কৰি মাটি দুটাই চেনি বনাই দিব নোৱাৰোঁ। আমাৰ ভেলেকি বান নামাৰোঁ, ইন্দ্ৰজাল মায়াজাল নকৰোঁ। আমি ডাইৰেক্ট শ্মশানৰ দেৱীৰ নাম লৈ পিনিহে কৰ্ম কৰোঁ আকৌ। আৰু শ্মশানৰ দেৱীৰ কোন বেয়া কাম মই নকৰোঁ। লাখ টকা মোৰ ল'ৰা ছোৱালী আছে, চাওক মোৰ ল'ৰা ছোৱালী মৰি যাব, মই বেয়া কাম নকৰোঁ। মই আজি বেলেগক বেয়া কৰিম, কালি পৰহি মোৰ ঘৰত পৰিব, যিমান ডাঙৰ বেজক। এই মানুহজন মোৰ এইটো কাৰণে ভাল লাগিলে, খুব চিধা আৰু
অকল মানুহজনেই নহয়, তেখেতৰ ৱাইফ খুব আচলতে নেক মানুহ, আৰু তেখেতেও আচলতে যিখিনি কথা কয় তাত আপোনালোকে একদম খুব নিকা, সেইটো কাৰণে খুব ভাল লাগিলে এই পৰিয়ালটোক। আপোনালোকক ধন্যবাদ দিছোঁ। ধন্যবাদ, কিন্তু মই খুলি কথাটো পাতো। একদম ভাল লাগিল। অঁ, বেলেগে ক'ব পাৰে টকা পইচা লৈ পিনি কাম কৰে। যদি বেয়া নাপায় দেই, এইটো নামঘৰ হয় আৰু এইটো মাৰ থান হয়। মোৰ কোনো ঘৰত নিহিলে চব পানী সোমাই এতিয়াও বোকা বোকা হৈ আছে। চব মোৰ এটা ঘৰতো হিলাব নোৱাৰিলে, কেলে এইটো মোৰ নহয়, গোটেই ৰাইজৰ বাসিন্দা আশীৰ্বাদ। এইবোৰ বেট দি মই এটা ভোট লগা মানুহ কোবাম, সেইটো বেটেই হয়। এইবোৰ বেট টকাটো আজিও থিয় হৈ আছে, ইমান পানীত হিলাব নোৱাৰিলে। সেইটো কাৰণে কওঁ, আমি বাৰু নামঘৰৰ ভিতৰত ৰাইজ ঠিক থাকিব লাগে, সত্য থাকিব লাগে। সত্য সদায় জয় হয়, নিশ্চয় সত্য বিনাই কোনো নাই। আজি আপোনাক মই মিছা কম, কালি মোক দুখ ক'ব, কিন্তু সত্যটো ক'ব, ভগৱানটো আপোনাৰ লগত থাকিব। টেঙা পানী আছে নি আৰু দিয়ক অকণমান। এয়া যাওক, এতিয়া বন্তি জ্বলি আছে, এই বন্তি জ্বলাবলৈ মই মোৰ লগত এনেকে নামি পিনি মই হ'লেও বন্তি জ্বলাইছো। আৰু যিজনী বাই আজি ভিডিঅ' কৰিছে মা কালি, সেই মাতা তেখেতলোকক ধন্যবাদ কৰিবা, তেখেতলোকৰ মনৰ কামনা পূৰণ কৰিবা। আজি ইমান দূৰৰ পৰা আহিছে আমাৰ আগতে দাদা এজন আহি আমাক প্ৰথম দিনা আমাক আঁচনি দিছে, পূজা কৰিছে, ভগৱানে কিবা সুধিছে। এইটো মই বহুত ধন্যবাদ দিছোঁ মা। মই আপোনালোকৰ হাত জোৰ কৰি গৈছোঁ। এতিয়া ল'ৰা ছোৱালী নহ'লে যে কি কৰিছ, এইটো মই বেছি পইচা নহয়, নাৰিকল বিলাক এতিয়া আপোনাৰ ওচৰত মই বস্তু এটা কম, পাই আপুনি এইবিলাক আছে এই কিৰাটো মই নমাই দিছোঁ দেই। কৃষ্ণ এই পিৰাটোত মই উঠো, এইটো চাওক, এই পিৰাটোত মই বহো, মই পূজা কৰো অমাৱস্যাত ৰাতি। এইটো পিৰাত মই মাইকিংটো লৈ লওক। এই পিৰাটোত অমাৱস্যা হওক বা এনেকে দেৱালী হওক, আপোনাৰ কিবা এনেকুৱা চৈত মাহ হওক, মই এই পিৰাত উঠো। এই পিৰাটোত মই উঠো। যদি কোনোবা ব্যক্তি যদি কৈ দিয়ে ফুটনিত ইয়াত বহি চাওক, উঠি চাওক, তেখেত গম পাই যাব। এইটো আৰু এইটো মোৰ মা আছে ইয়াত, মোৰ জাগ্ৰন্ত মা আছে। মই আল্টু পাল্টু কথা নাপাতো। আৰু 2 নম্বৰ কথা, চব মানুহ আজি পূজা কৰিব পাৰে, কিন্তু এনেকুৱা পিৰাত যদি বহি চাব পাৰে না, তে ইয়াত আহি পিনি বহি চাব পাৰে। আমগুৰি শান্তিবনৰ চন্দালে মিছা কথা নকয়। আৰু 2 নম্বৰ কথা, এই বেডটোত সেই দা দেখিছে আপুনি, সেইফালে আছে দা এখন আছে। সেই দা দি মই বলি মানুহ নিদিওঁ বা কিবা বস্তু নিদিওঁ, মই তাত বলি দিওঁ অকল কোমোৰা বলি কৰো মই। এতিয়া যদি মই চুৰিয়া চেলেং চাদৰ পিন্ধি আহো নহয়, আপোনাৰ চকুৰ আগত এই পিৰাত মই থিয় হৈ দিম, মই বহি দিম। নাচি দিবলৈ ক'লে মই নাচি দিম এই পিৰাৰ ওপৰত, কিন্তু মোৰ এটা তেজ এটোপাল নোলায় আকৌ, কেলে মোৰ মায়ে আছে, মোৰ ওপৰত আছে। কিন্তু ইমান বানপানী, বানত একো নুঠিলে, খালি পানী হৈ গ'ল, বোকা হৈ গ'ল। কিন্তু ঘৰত যেনেকে তেনেকে আছে, একো পৰা নাই, একো অনিষ্ট ইয়াত হোৱা নাই। মোৰ মাৰ আশীৰ্বাদ আছে, সেইকাৰণে মই আপোনাক দেখাই দিছো। এইটো চাওক, এইটো মামুলি নহয়, এইটো লোকে এনেকে মাৰিব নোৱাৰে। ইয়াত একো হোৱা নাই আকৌ, চাই লওক। এইটো মাৰ আশীৰ্বাদ আছে। আৰু আপোনাকো মই ধন্যবাদ দিছো, আপোনালোকৰ চেনেলক ধন্যবাদ দিছো যে আপোনালোকে ইমান দূৰৰ পৰাই আমাক সহায় যুক্তি কৰি যে এটা দেখা দিব লাগিছে। এইটো কাৰণে আপোনালোকক মা কালি ভগৱান বাবা ভূতনাথৰ আশীৰ্বাদত আপোনালোক সদায় মংগল হৈ থাকিব, আপোনালোকৰ চেনেল সদায় আগবাঢ়ি থাকিব। মইতো আশীৰ্বাদ দিছো, মোৰ ফালৰ পৰা একো দিব নোৱাৰো।